Time 8 or student বা খৰত গানে লৈ আইছো প্লাস স্টোরি প্রেজেন্ট ফার্স্ট অন টাইম 8 বিগ ব্রেকিং এক সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা সুৰংগৰ ভিতৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু সেই ঘটনাৰ পিছতে 7 জনকৈ শ্ৰমিকে সুৰংগৰ ভিতৰতে করুণ ঘটনা সংঘটিত হৈছে 7 জন শ্রমিকৰ সৈতে আৰু 13 জনকৈ লোক আহত হৈছে আৰু এই ঘটনাৰ পিছত এতিয়া হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে আৰু উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে এটা নিৰ্মীয়মান সুৰংগ আৰু সেই সুৰংগৰ ভিতৰত কাম চলি আছিল আৰু এই কাম চলি থকাৰ সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি জনাবলৈ চেষ্টা কৰিছো প্লাস স্টোরি প্রেজেন্ট ফার্স্ট অন বিগ ব্রেকিং নিৰ্মীয়মান সুৰংগৰ ভিতৰত ভয়ংকৰ ঘটনা ঠিকাতে প্ৰাণ হেৰুৱাইছে 7 জনকৈ শ্ৰমিকে আহত হৈছে 13 জন শ্ৰমিক এতিয়াও সুৰংগৰ ভিতৰত আবদ্ধ হৈ আছে দুজনকৈ শ্ৰমিক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই দুজনকৈ শ্ৰমিকক আৰু ঘটনাৰ পিছতে এতিয়া হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে এনডিআৰএফ এছডিআৰএফকে ধৰি প্ৰশাসন আৰক্ষী লোক বৰ্তমানে উপস্থিত আছে আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু উত্তৰাখণ্ডৰ সামুলিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো নিৰ্মীয়মান সুৰংগৰ ভিতৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু সুৰংগৰ ভিতৰত মাটি আৰু পানী সোমাই থিতাতে প্ৰাণ হেৰুৱাইছে 7 জনকৈ শ্ৰমিকে আৰু 13 জন শ্ৰমিকক বৰ্তমান উদ্ধাৰ কৰা হৈছে আহত হৈছে 13 জন শ্ৰমিক অৰ্থাৎ 20 জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল আৰু তাৰ মাজতে 7 জন শ্ৰমিকে প্ৰাণ হেৰুৱাইছে আৰু সমান্তৰালকৈ 13 জন শ্ৰমিক আহত হৈছে লগতে দুজন শ্ৰমিকক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই দুজন শ্ৰমিকক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই আৰু ইতিমধ্যে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা দেখিবলৈ পোৱা গৈছে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ এছডিআৰএফ আইটিবিপি বা আৰক্ষী প্ৰশাসন তাত উপস্থিত আছে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু ঘটনা সন্দৰ্ভত বৰ্তমান যেহেতু অব্যাহত ৰাখিছে এই তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে কিহৰ কাৰণে কিয় এই ঘটনা সংঘটিত সেই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে কিন্তু এইখিনিতে ক'ব লাগিব যে 7 জনকৈ শ্ৰমিকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পিছতে এতিয়া হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো দেশত পুনৰ সুৰংগৰ ভিতৰত দুৰ্ঘটনা আৰু নিৰ্মীয়মান সুৰংগৰ ভিতৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে সুৰংগৰ ভিতৰত মাটি আৰু পানী সোমাই থিতাতে 7 জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সমান্তৰালকৈ 13 জন শ্ৰমিক আহত হৈছে পৰৱৰ্তী সময়ত তথ্য আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিন্তু এইখিনিতে ক'ব লাগিব যে দুজন শ্ৰমিক এতিয়াও কিন্তু সেই সুৰংগৰ ভিতৰতে আবদ্ধ হৈ আছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত ঠিকাতে প্ৰাণ হেৰুৱাইছে 7 জনকৈ শ্ৰমিকে 13 জন বৰ্তমান আহত হৈছে দুজনৰ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে দুজন লোক এতিয়ালৈকে সন্ধান লাভ কৰা নাই দুজন লোকৰ আৰু উত্তৰাখণ্ডৰ সামুলিত সংঘটিত হৈছে ভয়ংকৰ সুৰংগৰ দুৰ্ঘটনা আৰু নিৰ্মীয়মান এটা সুৰংগ এই সুৰংগৰ ভিতৰত মাটি আৰু পানী সোমাই অহাৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ খবৰে জুকাৰি গৈছে দেশ পুনৰ জুকাৰি গৈছে 7 জনকৈ শ্ৰমিকৰ সৈতে সংঘটিত হৈছে করুণ ঘটনা 7 জনকৈ শ্ৰমিকৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে ঠিকাতে 13 জনকৈ লোক আহত হৈছে আৰু আহত 13 জন লোকক বৰ্তমান চিকিৎসা প্ৰদান কৰা হৈছে কিন্তু এই দুজন লোকৰ কিন্তু বৰ্তমানলৈকেও সন্ধান লাভ কৰা নাই সন্ধানহীন হৈ আছে দুজন লোক এইজনে আছে এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এনডিআৰএফ এছডিআৰএফ আইটিবিপিকে ধৰি যি আৰক্ষী প্ৰশাসন আছে আৰক্ষী প্ৰশাসনে বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উত্তৰাখণ্ডৰ সামুলিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু নিৰ্মীয়মান সুৰংগৰ ভিতৰত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড জনাইছো এই মুহূৰ্তৰ এক খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আমি দৃশ্যাংশ দেখুৱাই আছো এতিয়া উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যিহেতু দুজনকৈ শ্ৰমিক বৰ্তমান সেই সুৰংগৰ ভিতৰতে আবদ্ধ হৈ আছে এই কেইজনক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু ক'ব লাগিব যে যি নিৰ্মীয়মান চলি আছিলে সুৰংগৰ সেই সময়তে মাটি আৰু পানী সোমাই আহে আৰু এই সোমাই অহাৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু এই ঘটনাৰ পিছতে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে সকলোৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে আৰু বৰ্তমান এনডিআৰএফ এছডিআৰএফকে ধৰি যি আৰক্ষী প্ৰশাসন আইটিবিপি এই সকলো তাত উপস্থিত হৈছে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু ইফালে তাত বৰ্তমান এই যি ঘটনা এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে
কিহৰ কাৰণে এই ঘটনা সংঘটিত হ'ল, কি কাৰণে সংঘটিত হ'ল, ইয়াৰ ওপৰত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু উত্তৰাখণ্ডৰ চামুলিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আৰু সুৰংগৰ ভিতৰত মাটি আৰু পানী সোমাই যোৱাৰ ফলতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 7জনকৈ লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। 7জন লোকে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু সমান্তৰালকৈ 13জন লোক আহত হৈছে।